হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক ধুনীয়াকৈ এটা চকলেট ফুলৰ কেক লৈ আহিছোঁ, যিটো আপোনালোকে দেখিব পাৰিছে। তো দেখিছে কেকটো কেনেকৈ মই বনাইছোঁ, মানে গোটেই চকলেটবিলাক কেনেকৈ লগাইছোঁ, গোটেই হাৰ্ট শ্বেপ কেনেকৈ কাটিছোঁ, প্লাছ কেনেকৈ বনাইছোঁ আপোনালোকক ভিডিঅ'টোত গোটেইটো মই ধুনীয়াকৈ বুজাই দিম। গোটেইটো ভিডিঅ' চাওক, আপোনালোকে বুজি পাব। তেনেহ'লে ব'লক কেকটো আপোনালোকক বনাই দেখাওঁ। আৰু যদি ভিডিঅ'টো নতুন হয় তেনেহ'লে মানে চেনেলটো যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকৰ মানে কিছুমান কথা যিবিলাক ফ্লেভাৰ আপোনালোকে বুজি নাপায়, চকলেট ফুল হওক, চকলেট হওক, কেনেকৈ বনাব লাগে, তো সেইখিনি মই বুজাই দিম কেকটো কেনেকৈ বনাওঁ। তো বন্ধুসকল দেখিছে মই ধুনীয়াকৈ ডাৰ্ক চকলেট গৰম কৰি লৈছোঁ। মই প্ৰথমে চকলেট গাৰ্নিছখিনি বনাই আপোনালোকক দেখাম। যিখিনি গাৰ্নিছ আপোনালোকে দেখিলে কেকটোত মই ডিজাইন কৰা, গোটেইখিনি মই আপোনালোকক বনাই দেখাম। আপোনালোকে ভালকৈ চাব, আপোনালোকেও এনেকৈ বনাই যদি বনাব ধুনীয়াকৈ পাৰিব। তো দেখিছে মই প্ৰথমে নৰ্মেল এখন শ্বীট লৈছোঁ, যিটো গাৰ্নিচিং শ্বীট পোৱা যায় চব বেকাৰীতে নৰ্মেল, আপোনালোকে কিনি ল'ব পাৰিব। বাটাৰ পেপাৰতো বনাব পাৰি, কিন্তু বাটাৰ পেপাৰত বনালে মানে হাতেদি বনোৱা চকলেট যিবিলাক হয় গাৰ্নিচিং, সেইবিলাকতে ভাল হয়। কিন্তু এনেকুৱা মানে ডিজাইনিং চকলেটবিলাক একচুৱেলি শ্বীটত বনাব লাগিব, তেতিয়াহে গাৰ্নিছ শ্বীটত বনাব লাগিব, তেতিয়াহে ভালকৈ আহিব। তো দেখিছে মই ধুনীয়াকৈ তলত লাইনিং কৰিছোঁ ব্লেক চকলেট, মানে যিটো ডাৰ্ক কম্পাউণ্ড আহে, আৰু ওপৰত দেখিছে মই ধুনীয়াকৈ হোৱাইট চকলেট দিছোঁ। আৰু লগতে ঢালি নিদিব, মই একচুৱেলি প্ৰথমে মই ডাৰ্ক চকলেটটো ঢালিছোঁ তলত, যিটো আপোনালোকে দেখিছে লাইন কৰিছোঁ। তো সেইটো মই ঠাণ্ডা হোৱা পাছতহে নৰ্মেল যিটো হোৱাইট কম্পাউণ্ড আছিলে মই সেইটো তাৰ ওপৰত ঢালিছোঁ। আপোনালোকে যদি লগে ডাৰ্ক চকলেটটো ঢালি তাৰ পাছতে যদি হোৱাইট চকলেটটো ঢালি দিয়ে, তেনেহ'লে দুটাই মিক্স হৈ যাব। আপোনালোকে দেখিছে মোৰ তলত যেনেকৈ আপোনাৰ মানে পূৰা টাইট হোৱা পাছতহে মই ওপৰত হোৱাইট চকলেটটো ঢালিছোঁ। তো আপোনালোকেও ছেম টু ছেম কৰিব লাগিব এনেকুৱা চকলেট বনাব হ'লে। তো দেখিছে মই ধুনীয়াকৈ তলত লাইনিংটো ডিজাইনিংটো দিছোঁ। আপোনালোকে যেনেকুৱা ডিজাইনে দিব মন তেনেকুৱা দিব পাৰিব, কোনো প্ৰব্লেম নাই। আৰু হোৱাইট চকলেটটো গৰম কৰোঁতে মানে যিয়ে চকলেটে ব্যৱহাৰ নকৰে, অলপ কম হিটত মানে বস্তুটো মেল্ট কৰিব, নহ'লে হোৱাইট চকলেটখিনি কম হিটত মেল্ট কৰিব লাগিব, নহ'লে জ্বলি যাব। তো দেখিছে মই হাৰ্ট শ্বেপ যিকেইটা কেকটোৰ ওপৰত আপোনালোকে দেখিব পাৰিছিলে, মই সেইটোত ধুনীয়াকৈ 2 লাইন মই অলপ ডাঙৰ চাইজৰ হাৰ্ট শ্বেপে কাটিছোঁ। আৰু কাটোতেও মনত ৰাখিব অলপ দবাই কাটিব লাগিব, তেতিয়াহে মানে বস্তুটো ধুনীয়াকৈ টাইট হোৱাৰ পাছত চকলেটখিনি ধুনীয়াকৈ ওলাই আহিব, নহ'লে প্ৰব্লেম হ'ব। তো দেখিছে মই ধুনীয়াকৈ যিখিনি মানে ডাঙৰ যিটো হাৰ্ট শ্বেপ আছিলে, মই ধুনীয়াকৈ দুই চাইডত কাটিলোঁ। আৰু যিটো সৰু ডাই আছিল মোৰ হাৰ্ট শ্বেপৰ, তো সেইটো দি মই ধুনীয়াকৈ মাজত কাটিলোঁ। দেখিছে কাটাৰ চিনবিলাক কেনেকৈ বহি গৈছে। তো এনেকৈ চিন হ'ব লাগিব, বা তেতিয়াহে মানে ধুনীয়াকৈ চকলেটখিনি ওলাই আহিব। তো দেখিছে মই তাৰ পাছত ধুনীয়াকৈ মই হাৰ্ট শ্বেপটো কাটিলোঁ, কাটাৰ পাছত ধুনীয়াকৈ যিটো মানে চাইডত আপোনালোকে দেখিব পাৰিছিল লগাইছিলোঁ, তো সেইটো মই ধুনীয়াকৈ লাইনটো কেনেকৈ কাটিছোঁ আপোনালোকে দেখিছে। আপোনালোকে যেনেকুৱাই মন তেনেকুৱাই চকলেট গাৰ্নিচিং বনাব পাৰিব, কোনো প্ৰব্লেম নাই। কিন্তু মই যিটো আপোনালোকক বনাই দেখাইছোঁ, আপোনালোকে এইটো বনাই ট্ৰাই কৰিব, নিশ্চয় ভাল আহিব। মোৰ এটাও মানে গাৰ্নিচিং এটাও এপিছো ডেমেজ নহয়, ধুনীয়াকৈ ওলাব। তো আপোনালোকে দেখিব গোটেইটোত। তো দেখিছে মই ট্ৰায়েংগল শ্বেপ কাটিলোঁ, কাটি পেলাই মই ধুনীয়াকৈ এডাল পাইপ লৈছোঁ। পাইপডাল যিডাল আপোনালোকে দেখিব পাৰিছে, আপোনাৰ তাত যদি বেলনা আছে ঘৰতো বনাব পাৰিব, বেলনাডাল দিলেও হ'ব। তো জাষ্ট মই অকণমান পেচাবৰ কাৰণে, অকণমান পকাবৰ কাৰণে পাইপডাল ইউজ কৰিলোঁ। ধুনীয়াকৈ মই গোটেইটো ধুনীয়াকৈ পকাই দিলোঁ, পকাই পেলাই মই টেপ লগাই ফ্ৰিজত থৈ দিম। তো দেখিছে মই ধুনীয়াকৈ চকলেট গাৰ্নিচিংখিনি বনাই দেখালোঁ, আৰু মানে সেইখিনিয়ে মই গাৰ্নিচিং লগাম কেকটোত। তো সেইখিনিয়ে মই ধুনীয়াকৈ আপোনালোকক বনাই দেখালোঁ। তো তাৰপিছত দেখিছে মই যিটো ট্ৰফল কেক বনাম, চকলেট ট্ৰফল, তো সেইটো ধুনীয়াকৈ মই ফিনিচিং দিবলৈ ওপৰত মই ধুনীয়াকৈ প্ৰথমে মই হুইপ ক্ৰীম লৈছোঁ, তাতে মই চকলেট গানাছ দি মানে মিক্সিং কৰি লৈছোঁ ক্ৰীমটো। আপোনালোকে যদি মানে মোৰ কাষ্টমাৰ যিটো অৰ্ডাৰ দিছিলে, মানে গোটেইটো চকলেট ট্ৰফল কেক এনেটো পূৰা ট্ৰফল দিয়ে ফিনিচিং কৰিব লাগে। তো মোৰ কিন্তু তেনেকুৱা নাছিলে। কাষ্টমাৰ মানে বেছি যদি চকলেট হৈ যায়, বেছি খাই ভাল নালাগে, তিতা লাগে অলপ। তো ধুনীয়াকৈ মই দেখিছে নৰ্মেল ওপৰত ক্ৰীম ইউজ কৰিছোঁ ফিনিচিং কৰিবলৈ। আৰু মই লেয়াৰিংটো ধুনীয়াকৈ লগাই থৈছিলোঁ, ট্ৰফল দিয়ে লেয়াৰিং লগাইছোঁ, কোনো ক্ৰীমৰ ইউজ কৰা নাই। আপোনালোকে দেখিব পাৰিছে 2টা লেয়াৰ দিছোঁ, আৰু ধুনীয়াকৈ মই ট্ৰফল লেয়াৰ কৰি ফ্ৰিজত ভৰাই থৈছিলোঁ। ভৰোৱাৰ পাছত মই ধুনীয়াকৈ ক্ৰীমটো আপোনালোকে দেখিব পাৰিলে চচটো মানে যিটো চকলেট ট্ৰফল চচ আহে, চচটো মই ধুনীয়াকৈ মিক্স কৰি দিলোঁ ক্ৰীমটোত মিক্স কৰাৰ পাছত দিছে কালাৰটো পূৰা ব্ৰাউন কালাৰ আহিছে, ডাৰ্ক কৰি লৈছোঁ মই অলপ। তো ধুনীয়াকৈ মই ফিনিচিং আপোনালোকে যদি স্কুৱাৰ কেক ফিনিচিং কৰোঁতে প্ৰব্লেম হয়, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ চাওক, ধুনীয়াকৈ শিকিব পাৰিব। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, বহুতে ৰাউণ্ড কেক বনাই ভাল পায়, একচুৱেলি ময়ো ভাল পাওঁ, কিন্তু স্কুৱাৰ কেক বনাবলৈ যদি আপোনালোকে জানে, তেতিয়াহ'লে বেছি মানে ধুনীয়া লাগে। স্কুৱাৰ কেকবিলাক দেখিবলৈও ভাল লাগে যদি ডিজাইনবিলাক ভালকৈ কৰা যায়। তো দেখিছে মই প্ৰথমে ওপৰত ধুনীয়াকৈ ক্ৰীমখিনি লগাই লৈছোঁ, লগাই পাছত ছাইডত মই কেনেকৈ লগাইছোঁ, মই ভিডিঅ'টো মই ফাষ্ট কৰা নাই, আপোনালোকক শিকাবৰ কাৰণে যে ধুনীয়াকৈ আপোনালোকেও ফিনিচিং কৰিব পাৰিব। ফিনিচিং মানে যি টি কেকৰে হওক, আপোনালোকে যদি কেকটোত ভালকৈ ফিনিচিং কৰিব নোৱাৰে, যেনেকুৱাই ডিজাইন নকৰক দেখিবলৈ ভাল নালাগিব, মানে শ্বেপটো ভালকৈ হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ কেকটো ভাল লাগিব। তো দেখিছে মই ধুনীয়াকৈ ওপৰত ক্ৰীম লগালোঁ, ক্ৰীম লগাই ছেম টু ছেম মই ছাইডত ধুনীয়াকৈ চবফালে ক্ৰীম লগাইছোঁ সমানে। আৰু চকলেট ওপৰত ঢালিম, তো মোৰ ইমান ফিনিচিং নালাগে, তথাপিও মই ধুনীয়াকৈ আপোনালোকক ফিনিচিং কৰি দেখাম। তো যিখিনি ছাইডত আপোনালোকে দেখিছে এক্সট্ৰা ক্ৰীম আছিলে, মই সেইখিনি চাকু নাইফখনেদি মই ধুনীয়াকৈ
কাটি দিছোঁ, কাটি পেলাই মই সমান কৰিছোঁ। তো আপোনালোকেও যদি আপোনালোকে যেনেকুৱা পেলেট নাইফ ইউজ কৰে তো প্ৰব্লেম নাই, মই একচুৱেলি বিগ চাইজ নাইফখনে ইউজ কৰোঁ সদায়, আপোনালোকে দেখিছে। তো তাৰপাছত দেখিছে মই ওপৰত ধুনীয়াকৈ ফিনিচিং দিছোঁ আৰু মোৰ গৰম পানীত মই চাকুটো ডিপ কৰি লৈছোঁ, ডিপ কৰি পেলাই ওপৰত ফিনিচিংটো দিছোঁ। আপোনালোকেও মনত ৰাখিব, কেক ফিনিচিং কৰা টাইমত মই সদায় কওঁ গৰম পানীটো ৰাখিব, তেতিয়া মানে ভাল হয় কেকটো ফিনিচিং দিবলৈ। তো দেখিছে যিটো মই ওপৰত ফিনিচিং কৰিলোঁ, কৰাৰ পাছত আকৌ ছাইডত যিখিনি এক্সট্ৰাকৈ ওলাইছে পাৰ্টছ সেইখিনি মই ধুনীয়াকৈ কাটি দিছোঁ চাকুখন দি, মানে মেকআপ কৰি দিছোঁ, সমান কৰি দিছোঁ। তাৰপাছত দেখিছে স্পীড কাট যিটো মই টাচ পাৰ্ট ব্যৱহাৰ কৰোঁ, তো আপোনালোকে নৰ্মেল নাইফ দিও ফিনিচিং কৰিব পাৰে, কোনো প্ৰব্লেম নাই। কিন্তু মই যিখন মানে টাচ পাৰ্টে মই যিটো ইউজ কৰোঁ, মই সেইটো দি ধুনীয়াকৈ ছাইডটো সমান কৰি দিছোঁ, আপোনালোকে দেখিব পাৰিছে। আৰু এটা কথা মনত ৰাখিব, কেকটো ওখ চাপ বা আপ ডাউন হৈ গ'লে তেতিয়া প্ৰব্লেম হ'ব, মানে ওপৰতো আপোনালোকে জেল বা চকলেট ৰফল হ'লে চকলেটটো এনিথিং ঢালিবই ন বস্তুবিলাক, তো সেইবিলাক ঢালোতে আপোনালোকৰ যে ওপৰত যিবিলাক ডেক'ৰেশ্যন কৰিব, সেই ডেক'ৰেশ্যনটো কৰোঁতে মনত ৰাখিব প্ৰথমে কেকটো ফিনিচিং ধুনীয়াকৈ কৰিব লাগিব। তো দেখিছে মই কি ধুনীয়াকৈ ফিনিচিংটো কৰিছোঁ। ফিনিচিংটো কৰি আপোনালোকক মই সম্পূৰ্ণভাৱে দেখাইছোঁ, কোনো ইয়াত মানে ফাষ্ট কৰা নাই ভিডিঅ', যে আপোনালোকে গোটেইটো শিকিব পাৰে। আৰু গাইছ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, তেতিয়াহে আপোনালোকে গোটেই, যদি আপোনালোকৰ কেক বনাব ইণ্টাৰেষ্ট আছে তেনেহ'লে গোটেই ভিডিঅ'টো চাওক, আপোনালোকেও ঘৰতে এনেকুৱা কেক ইজিলি বনাব পাৰিব। দেখিছে মই যেনেকৈ বনাইছোঁ, আপোনালোকে ঘৰত তেনেকৈ বনালে চেম একদম বনি যাব, মোৰ নিচিনা মই যেনেকৈ বনাইছোঁ আপোনালোকেও ঘৰতে ইজিলি বনাব পাৰিব এইটো এনেকুৱা কেক। তো আপোনালোকে একো টেনশ্যন কৰিব নালাগে যে ঘৰত এইটো নাই সেইটো নাই, একচুৱেলি এইবিলাক একো নহয়, আপোনালোকৰ যিখিনি কেকৰ সামগ্ৰী লাগে সেইখিনি থাকিলে আপোনালোকেও এনেকুৱা ধুনীয়াকৈ কেক বনাব পাৰিব। তো দেখিছে মই ফাইনেলি গোটেই ট্ৰফলটো একদম ওপৰত ঢালি দিছোঁ, আপোনালোকে দেখিছে মই ইয়াত ভিডিঅ'টো কোনো ফাষ্ট কৰা নাই, আপোনালোকে গোটেই ধুনীয়াকৈ ভিডিঅ'টো চাওক, মই কেনেকৈ কেকবিলাক বনাওঁ আপোনালোকেও বুজি পাব। তো দেখিছে মই গোটেই চচখিনি ওপৰত ঢালি দিলোঁ, ট্ৰফলখিনি ঢালাৰ পাছত মই ছাইডত চেম স্পীড কাৰ্ডটোৱে যিখিনি ছাইডত এক্সট্ৰা পাৰ্ট পৰিছে সেইখিনি মই ধুনীয়াকৈ উঠাই আকৌ কেকটোত ধুনীয়াকৈ লগাই দিছোঁ, আপোনালোকে দেখিব পাৰিছে। তো দেখিছে আপোনালোকেও এনেকৈ চকলেট গানাছ ধুনীয়াকৈ ঢালিব পাৰিব, মানে চকলেট যিটো ট্ৰফল হয়, যিটো আপোনালোকে এনেকৈ গোটেই কেকটোত ধুনীয়াকৈ মানে ঢালিলে কেকটো ধুনীয়া লাগিব। তো দেখিছে মই গোটেইটো কেকত পূৰা ব্লেক কৰি দিছোঁ, ট্ৰফল ঢালি দিছোঁ গোটেইটো। আৰু তাৰপাছত ঢালি হোৱাৰ পাছত এটা কথা মনত ৰাখিব, বেচটো ক্লিন কৰিব, মানে যিটো কেক বেচ হয় সেইটো ধুনীয়াকৈ দেখিছে মই ক্লিনিং কৰিছোঁ। তো ক্লিনিংটো কৰিলেহে মানে কেকটো দেখিব ভাল লাগিব। যদি আপুনি কেকটো বনোৱাৰ পাছত বেচটো যদি ক্লিন নকৰে, ডাইৰেক্ট যদি এনেকৈ দি দিয়ে তেনেহ'লে একদম মানে অলপ বেয়া টাইপ লাগিব, মানে কাচাৰা নিচিনা লাগিব কেকটো দেখিবলৈ ছাইডত, কিয়নো বহুত লেতেৰা হ'ব ন, লেতেৰা লাগিব। তো আপোনালোকেও মনত ৰাখিব, কেকটো ধুনীয়াকৈ ফিনিছ কৰা হ'ব। কেকৰ যদি নৰ্মেল ষ্টেণ্ডত ফিনিচিং কৰে তেতিয়াহ'লে প্ৰব্লেম নাই, আপোনালোকে কেকটোতো বেচত উঠাওঁতে বেচটোতো নতুনে থাকিব। যদি বেচৰ ওপৰতে কেকটো বনোৱা যায়, 2 কেজি 3 কেজি কেকবিলাকতো ষ্টেণ্ডত বনাব নোৱাৰি, তো ধুনীয়াকৈ বেচৰ ওপৰত বনোৱাৰ পাছত আপোনালোকে এনেকৈ জেল হওক ট্ৰফল হওক ঢালাৰ পাছত ধুনীয়াকৈ বেচটো ক্লিনিং কৰি দিব। তো দেখিছে গাইছ মই ধুনীয়াকৈ প্ৰথমে ক্ৰীম ল'লোঁ, যিখিনি ক্ৰীম দি মই ফিনিচিং কৰিছিলোঁ তাতে আকৌ অলপ মই ট্ৰফল ঢালিছোঁ, ডাৰ্ক কৰি মই বৰ্ডাৰৰ কাৰণে লগাম, আপোনালোকে দেখিব পাৰিব। আৰু তাৰপাছত দেখিছে বাটাৰ চিট, আপোনালোকে যদি বাটাৰ পেপাৰত এনেকুৱা কণ বনাব নাজানে তো আপোনালোকে শিকিব পাৰিব চাই পেলাই। আগতে জালমুড়ি খায় ন, খাওঁতে সৰুতে আমি জালমুড়ি যেতিয়া খাওঁ এনেকৈ বনাই দিয়ে, তো চেম টু চেম সেইটো বনালেই হ'ল। বনোৱাৰ পাছত একদম ক্ৰীমটো ধুনীয়াকৈ মই ঢালি লৈছোঁ, যিমানখিনি ক্ৰীম কৰিছোঁ, মানে যিমানটো মোৰ ডাঙৰ বাটাৰ পেপাৰ লৈছোঁ চাইজৰ, সিমানটোৱে মই ক্ৰীম লৈছোঁ। আৰু ষ্টাৰ নজলটো ব্যৱহাৰ কৰিছোঁ, যিটো আপোনালোকে দেখিব পাৰিছে। তো দিছে মই ইয়াত এটা ৰ'জেছ টাইপত দিম, আৰু এইটো ৰ'জেছ একদম বনাবলৈ বহুতেই ইজি, এইটো ফ্লাৱাৰ নজলটো দি দেখিছে মই দি পেলাই লাহেকৈ ঘূৰাই দিছোঁ, চাবলৈ একদম ধুনীয়া ৰ'জেছ সৰু ডাঙৰ কৰি মই দিছোঁ। তো আপোনালোকেও বনাব নাজানে যদি ধুনীয়াকৈ বনাব পাৰিব, কি ধুনীয়া লাগিছে দেখিব পাৰিছে। আৰু কালাৰটো ব্লেকৰ ওপৰত এনেকুৱা ব্ৰাউন কালাৰ, মানে ডাৰ্ক ব্ৰাউন কালাৰ দিলে আপোনালোকেতো গম পাইছে ভাল লাগে। আৰু ট্ৰফলত হোৱাইট কালাৰ ইউজ কৰিব নোৱাৰি, হোৱাইট কালাৰ মানে হোৱাইট ক্ৰীম ইউজ কৰিলে বেয়া দেখি, আৰু কাষ্টমাৰো মোক মানা কৰিছিলে, যিটো মানে যেনেকৈ কৈছে মই তেনেকৈ বনাই দিছোঁ। আৰু মোক একো এনেকুৱা ডিজাইন কৰিবা বুলি মোক একো কোৱা নাই, জাষ্ট কৈছে যে হোৱাইটত মোক ডিজাইন কৰি নিদিব, যেনেকৈ মানে ট্ৰফলৰ যিটো মানে ব্ৰাউন কালাৰ ক্ৰীম দি মোক ডিজাইন কৰিব দিছিলে, তো মই চেম ব্ৰাউন কালাৰ দি ডিজাইন কৰিছোঁ, আৰু কোনো ডিজাইন মোক কোৱা নাছিলে। দেখিছে চকলেটখিনি পূৰা ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল, আৰু এটাও ডেমেজ হোৱা নাই, একদম যেনেকৈ মই কাটিছোঁ চেম টু চেম ওলাই আহিছে। আপোনালোকেও ঘৰতে এনেকুৱা ধুনীয়াকৈ গাৰ্নিচিং বনাব পাৰিব। তো যিখিনি গাৰ্নিচিং মই হোৱাইটত কাটিছিলোঁ সেইখিনি মই ছাইডত বৰ্ডাৰটো লগাইছোঁ, কেনেকৈ লগাইছোঁ আপোনালোকে দেখিছে। আৰু দেখিবলৈও একদম লুকটোৱে চেঞ্জ কৰি দিয়ে, গাৰ্নিচিং যেতিয়া কেকসমূহ বনোৱা যায় গাইজ একদম ধুনীয়া লাগে দেখিবলৈ। মই আপোনালোকক কৈছোঁ, আপোনালোকে এনিথিং কেক আপোনালোকক যদি কোনো ডিজাইন নকৰে, তেনেহ'লে ডিজাইন মানে কাষ্টমাৰে যদি এইটোৱে বনাই দিবা বা সেইটোৱে বনাই দিবা একো নকয়, তো আপোনালোকে আপোনালোকৰ মৰ্জিদি কেকবিলাক বনাই দিব পাৰিব। তো মোৰ ইয়াত মানে বহুত কেকে মই নিজৰ ডিজাইনতে বনাওঁ, কোনো ডিজাইন নিদিয়ে। আৰু কেক
বুকত যিটো ডিজাইন আছে যিবিলাক ডিজাইন আছে সেইবিলাক দিলে তো সেনেকুৱা বনাই দিওঁ প্লাছ কিছুমান কাষ্টমাৰে নিজৰ চইচ মতে কেকবিলাক দিয়ে তো তেনেকুৱাও বনাই দিওঁ কোনো প্ৰব্লেম নাই কিন্তু যদি ডিজাইনে নিদিয়ে একো তেনেহ'লে মই ধুনীয়াকৈ বা প্ৰায় 90 মানে 80% মানুহে ডিজাইন নিদিয়ে 10-20% মানুহে ডিজাইন কেকবিলাক লয় আৰু নৰ্মেল যিবিলাক মানে ইয়াত ITI কোম্পানীবিলাকত আমি যিবিলাক কেক বনাওঁ তাত যায় তো ইমান ডিজাইন ডেকোৰেশ্যন নকয় যিবিলাক ডেকোৰেশ্যন আমাৰ মৰ্জিত যেনেকুৱা কৰোঁ তেনেকুৱাই কৰিব পাৰোঁ কোনো প্ৰব্লেম নাই তো আপোনালোকক মই দেখাই দিছোঁ এটা নৰ্মেল ডিজাইন কৰি আপোনালোকে এনেকুৱা ট্ৰফল কেকৰ ডিজাইন কৰিব পাৰিব তো দিছে ওপৰৰ ছাইডত গোটেইখিনি চকলেট মই ঢালিলোঁ আৰু যিকেইটা মই হাৰ্ট শ্বেপ কাটিছিলোঁ হাৰ্ট শ্বেপ ডাই দি কাটিছিলোঁ সেইকেইটাও একদম দেখিছে কি ধুনীয়াকৈ ওলাই আহিছে আপোনালোকেও মই যেনেকৈ কৰিছোঁ কামসমূহ তেনেকৈ কৰি যাব ধুনীয়াকৈ আপোনালোকো চকলেট গাৰ্নিচিংসমূহ বনি আহিব দেখিছে মোৰ কি ধুনীয়াকৈ ওলাইছে তো হাৰ্ট শ্বেপকেইটা মই ধুনীয়াকৈ একদম য'ত দিব লাগে ত'ত মই ধুনীয়াকৈ দিছোঁ মানে মোৰ মৰ্জিয়ে দিছোঁ আৰু আপোনালোকে মনত ৰাখিব গাৰ্নিচিং বনালেই নহ'ব কিন্তু গাৰ্নিচিং ঢালিবও জানিব লাগিব মানে চকলেট আপুনি যেনেকুৱাই নবনাওক কেকৰ ওপৰত ঢালিব জানিব লাগিব তেতিয়াহে কেকটো লুকটো ভাল হ'ব তো দেখিছে মই ধুনীয়াকৈ গাৰ্নিচিং গোটেইখিনি লগোৱাৰ পাছত জাষ্ট হেপী বাৰ্থডে বুলি এটা মেছেজ দিছিলে যিটো মেছেজ লিখিব দিছিলে মই ধুনীয়াকৈ হেপী বাৰ্থডে ছেম ব্ৰাউন কালাৰৰ যিটোৱে মই ডেকোৰেশ্যন কৰিছিলোঁ ৰজেছটো দিছোঁ সেইটোতে ৰ'জৰ মানে ফ্লাৱাৰখিনি মই যিখিনি আপোনালোকে দেখিছে সেইখিনি ক্ৰীমে সৰু এটা বাটাৰ পেপাৰত ভৰাই পেলাই মই নেমটো লিখি দিছোঁ হেপী বাৰ্থডে বুলি আৰু এটা হাৰ্ট শ্বেপৰ চিম্বল এটা দি দিলোঁ তো আপোনালোকে দেখিছে আৰু আপোনালোকে ভিডিঅ'সমূহ চাই কিন্তু লাইক কৰিব পাহৰি যায় ভিডিঅ'টো লাইক কৰিব আৰু এটা ধুনীয়া কমেণ্ট কৰিব তেতিয়া আৰু এটা দৈন্য ভিডিঅ' বনাবলৈ আৰু বেছি ভাল লাগিব আৰু যদি নতুন আহিছে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন কেক ৰেচিপিবিলাক পাই থাকিব আৰু লাইক কৰিব নাপাহৰিব আপোনালোকৰ যদি বন্ধু বান্ধৱীসকল আছে তেওঁলোককো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তো দেখিছে পাছত ধুনীয়াকৈ মই কেকটো ৰাইট কৰিলোঁ মেছেজটো লেখাৰ পাছত যিটো মানে গোল্ড কালাৰ বলছ আছিলে গোল্ড কালাৰ বলটো মই ফ্লাৱাৰ ৰজেছখিনি ওপৰত ঢালি দিছোঁ আৰু ঢালাৰ পাছত চাইডে মই চবতে অলপকৈ দিছোঁ আৰু বেছিও দিয়া নাই বেছি দিলে ভাল নালাগিব আৰু এইটো এটা নতুন চকলেট ফুলৰ কেক ডিজাইন ওলাই গ'ল আৰু যিখিনি মই ডেকোৰেশ্যন কৰি দেখালোঁ আপোনালোকক যিবিলাক গাৰ্নিচিং আপোনালোকৰ হাৰ্ট শ্বেপে হওক বা তলত লগোৱা চকলেটখিনিয়ে হওক আপোনালোকে ট্ৰাই কৰি চাব আপোনালোকে এইটো নাভাবিব যে আমি বনালে কিয় নোলায় বা কিয় নহ'ব এনেকুৱা চকলেট তো নিশ্চয় ওলাব মই যেনেকৈ বনাই দেখাইছোঁ তেনেকৈ বনালেই হ'ল একদম ছেম টু ছেম আপোনালোকৰো বনি আহিব একদম আপোনালোকে দেখিছে হাৰ্ট শ্বেপটো ধুনীয়া লাগিছে দেখিবলৈ আৰু বাকী ছাইডৰ চকলেটখিনি তো আপোনালোকক দেখিছে ফাইনেল লুকটো আপোনালোকক মই দেখাই দিছোঁ কেকটোৰ পুৰা একদম মানে জিলিকি আছে দেখিছে আৰু বন্ধুসকল আজিলৈ সিমানেই আছিলে যদি চেনেলটো নতুন হয় তেনেকৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ আহিছোঁ আকৌ এটা নতুন কেক ৰেচিপিৰ লগত লগ পাম তেতিয়ালৈকে বাই